যি দেশৰ ৰাষ্ট্ৰভ্ৰমণ ৰজা সেই দেশৰ প্ৰজা দুখী হয়। বিশ্ব শৰ্মা তেওঁ এটা এনেকুৱা ৰাজনীতিক যোন ৰাজনীতিকে ভৰিটো ধৰিব পাৰে পিছত ডেগাৰো মাৰিব পাৰে। মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া শুভেচ্ছা জ্ঞাপন কৰিম। বৰ্তমানৰ গভৰ্ণমেণ্ট হ'ল আমাৰ চিএম হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ যিটো চিএম চলাইছে তেওঁ আমাৰ অসমখন ধাৰুৱা কৰি তুলিছে। এজিপিৰ লগত এলায়েন্স কৰা চৰকাৰ হ'ল বিজেপি চৰকাৰ। এজিপি এটা এনেকুৱা দল যি দলে আমাৰ অসমীয়াৰ অস্তিত্ব নোহোৱা কৰিছিলে। আলফাৰ নাম লৈ চালফাৰ নাম লৈ গুপ্ত হত্যা কৰি অসমীয়া জাতীয়তাবাদী গভৰ্ণমেণ্টে কৈছে এটা বগা শিয়াল আছে তেওঁলোকৰ দলত আছিলে জয়ন্ত মল্ল ডাঙৰীয়া। মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে মাননীয় ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁ আজি এই দুৰ্বল স্থিতিৰ পৰা আজি কংগ্ৰেছক সবল স্থিতিলৈকে আনালৈকে আৰু লগতে তেওঁ অসমত সাম্প্ৰদায়িক দল AUDIFক লুপ্তগামী কৰাৰ বাবে আৰু লগতে তেওঁ আজি সেই আমাৰ অসমত যিটো আমাৰ গভৰ্ণমেণ্ট আনাৰ বাবে তেওঁ যিখিনি গভৰ্ণমেণ্ট আজি যোৰহাটে হওক বা ধুবুৰীয়ে হওক আৰু নগাঁৱে হওক তেওঁৰ MP ইলেকশ্যন জিতুৱাই আনাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইখিনি শুভেচ্ছা জ্ঞাপন কৰি লগতে আমি মাননীয় তৰুণ গগৈ ডাঙৰীয়া দেউক প্ৰণাম যাচিলোঁ আৰু এষাৰ কথা ক'ব বিচাৰিলোঁ যে তেওঁৰ পুত্ৰ আজি আমাৰ অসমৰ প্ৰেছিডেণ্ট আৰু এইখিনি আমাৰ কৰ্মফলৰ জৰিয়তে হৈছে। আৰু লগতে শুভেচ্ছা জ্ঞাপন এইকাৰণে কৰিলোঁ তৰুণ গগৈ ডাঙৰীয়াক শ্ৰদ্ধা জ্ঞাপন কৰাৰ কাৰণ এটাই, কাৰণ তেওঁ এষাৰ কথা আছে লিজেণ্ডছ আৰ অল টাইম লিজেণ্ডছ। আৰু তেওঁৰ যিটো তেজ আজি সেই তেজে আজি অসমত আজি গৌৰৱ গগৈ ডাঙৰীয়া এটা স্থান পালে আৰু সেই স্থানৰ জৰিয়তে কৰ্মৰ জৰিয়তে গৌৰৱ গগৈ ডাঙৰীয়া এটা স্থানত আহি আজি অসমৰ প্ৰেছিডেণ্ট হৈ পেলাই কংগ্ৰেছৰ অহা যিটো 26ৰ ইলেকশ্যনছ আমাৰ এইটো যুৱচামে এইটো আশাবাদী আৰু লগতে অসমৰ যিটো চৰিত্ৰ যিটো আমাৰ পিকচাৰ সেইটো পিকচাৰ সলনি হ'ব। কাৰণ এই সলনি হোৱাৰ কাৰণ এটাই, কাৰণ যিটো গভৰ্ণমেণ্ট আছিলে আজি যিখন গভৰ্ণমেণ্ট চলাইছিলে বৰ্তমানৰ গভৰ্ণমেণ্ট হ'ল আমাৰ CM হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ যিটো CM চলাইছে তেওঁ আমাৰ অসমখন ধাৰুৱা কৰি তুলিলে আৰু এই ধাৰুৱা চৰিত্ৰটো তেওঁ আনি পেলাই অসমৰ অস্তিত্ব নোহোৱা কৰিলে। লগতে এই অস্তিত্বৰ যিটো আমাৰ বিজেপিয়ে কি কৈ আহিছিলে, বিজেপিয়ে কৈ আহিছিলে মেহংগাই হটাও দেশ বাচাও। তো সেই চৰিত্ৰটো তেওঁলোকে টোটেলি ইয়াৰ পৰা তেওঁলোকে বেলেগ এটা ফালৰি কাটিলে আৰু লগতে ফালৰি কাটি পেলাই অসমৰ যিটো অস্তিত্ব লোনত আজি অসমখন কুঙা আৰু বেকা কৰি পেলালে। আৰু সেই লোনৰ চৰিত্ৰত তেওঁলোকে সুৰাপানৰ জৰিয়তে আজি এই অসমৰ যিটো ভণ্ড হিন্দুত্ববাদী চৰকাৰখন চলাব বিচৰাৰ কাৰণ তাৰে এটাই প্ৰমাণ হ'ল আজি সেই বৰ্তমানৰ বানপানী আৰু দ্বিতীয়তে হ'ল ইউনিভাৰ্চিটি কেম্পাছত সুৰাপানৰ ব্যৱসায় কৰিবৰ কাৰণে দোকান দিব কোৱা, মানে মদৰ দোকান দিব কোৱা। তো ইয়াতকৈ লজ্জিত বেপাৰ একোৱেই নাই, কাৰণ বৰ্তমানৰ যিটো যুৱচামৰ যিটো গুৰি সেই গুৰিটোৱে হ'ল ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটিৰ যিটো সেই চৰিত্ৰটো তেওঁলোকে দাঙি ধৰিছে। গতিকে তেওঁলোকৰ যিটো চৰিত্ৰ বৰ্তমান অসমখনক বিক্ৰী কৰি পেলাই তেওঁলোকে অস্তিত্ব নোহোৱা কৰিব বিচাৰিছে। আৰু সেইকাৰণে মই এষাৰ কথাই কৈছিলোঁ যে আজি মাননীয় যিটো তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া আজি আমাৰ অসমৰ প্ৰেছিডেণ্ট হৈ অহাৰ কাৰণত তেওঁলোকে ভয় খাইছে। ভয় খোৱাৰ কাৰণ এটাই, কাৰণ যিবোৰ কৰ্ম তেওঁলোকে কৰি আছিলে সেই কৰ্মবোৰৰ অস্তিত্ব নোহোৱা কৰিবৰ কাৰণে তেওঁৰ যিটো জ্ঞান আহৰণ কৰিছে পিতৃৰ পৰা, কাৰণ লিজেণ্ডছ আৰ অল টাইম ৰেয়াৰ্ছ এণ্ড দ্য ব্লাড স্পিক্স বুলি এষাৰ ভাষা থাকে। গতিকে সেই জেগাটোত আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয় খাইছে। ভয় খোৱাৰ কাৰণত আজি তেওঁ আচলতে যি ভাষা বলকিছে। আচলতে এষাৰ ভাষা কওঁ, যি দেশত ৰাষ্ট্ৰভ্ৰমণ ৰজা সেই দেশৰ প্ৰজা দুখী হয়। তাৰে কাৰণ আজি বানপানী। আপোনালোকে চাওক বানপানীৰ অস্তিত্ব এটাই হ'ল যে যোৱাকালি বানপানীত বা যোৱা পৰহিত গোটেই অসম জুৰি হওক গুৱাহাটী মহানগৰীৰ ডেভেলপমেণ্টছ তেওঁলোকে কয় বিকাশৰ অৰ্থটো হ'ল বানপানী। আপোনালোকে উৰণীয়া সেতুবোৰ যিবোৰ উৰণীয়া সেতু তেওঁলোকে নিৰ্মাণ কৰিলে প্ৰতিখন উৰণীয়া সেতুৰ এণ্ডিঙত দুই পিনে বোথ অফ দ্য ছাইড তাতে আপোনালোকে চাব আৰ্টিফিচিয়েল ৱাটাৰ ক'ৰ পৰা ব্লক হ'ল। ব্লক হোৱাৰ কাৰণ এটাই, কমিশ্যন খাই পেলাই যেতিয়া কাম কৰিব আৰু কমিশ্যন দি পেলাই যেতিয়া কাম কৰিব ইঞ্জিনিয়াৰে হওক বা গভৰ্ণমেণ্ট এমপ্লয়ে হওক বা আমাৰ CMয়ে হওক বা CMৰ লগত থকা পালি প্ৰহৰীবোৰে হওক এনেকুৱা এটা অৱস্থাৰ আগমনি হয়। আৰু তাৰে কামনা মই সেইকাৰণে কওঁ ৰাষ্ট্ৰভ্ৰমণ যেতিয়া ৰজা হয় প্ৰজা দুখী হয়। আৰু ইয়াৰ কাৰণত মই এষাৰ কথাই ক'ব বিচাৰিম, আৰ্মছৰ কথা এটাই কম,
এজিপিৰ লগত এলায়েন্স কৰা চৰকাৰ হ'ল বিজেপি চৰকাৰ আৰু এজিপি এটা এনেকুৱা দল যি দলে আমাৰ অসমীয়াৰ অস্তিত্ব নোহোৱা কৰিছিলে আলফাৰ নাম লৈ সালফাৰ নাম লৈ গুপ্ত হত্যা কৰি অসমীয়া জাতীয়তাবাদ বিক্ৰী কৰিছিলে আৰু সেই জাতীয়তাবাদ বিক্ৰী কৰি অসমীয়াৰ মাঝাৰ পুঙা কৰা সেই দলটো আছে এজিপি আৰু এই এজিপিয়ে যেটো আলফাৰ নাম লৈছিলে বা বিজেপিৰ নাম লৈ যিবোৰ আমাৰ অসমীয়া লৰা আজি মৃত্যু মাৰি পেলাইছিলে সেই মাৰাৰ যেটো চৰিত্ৰ সেই চৰিত্ৰটো এই চৰকাৰ যিখন বিজেপি চৰকাৰে সেই চৰিত্ৰটো লৈছে কাৰণ এটাই তেওঁলোকে বৰ্তমান অসমীয়া খিলঞ্জীয়া আৰ্মছ দিব যি চৰিত্ৰতে ন অসমীয়া খিলঞ্জীয়া বুলি ক'লে যাৰ আজি ভোটাৰ আইডি আছে তাহাঁতে সকলো অসমীয়া খিলঞ্জীয়া সেই অসমীয়া খিলঞ্জীয়া আজি বৰ্তমান হাতত মানে গছত উঠাই পেলাই গুৰি কাটা এটা চৰিত্ৰ তাৰ পিছত তেওঁলোকে যেটো আৰ্মছৰ এলাউটমেন্ট দিয়াৰ পিছত সেই মানুহখিনিকে ক্ৰিমিনেল সজাই পেলাই ক্ৰিমিনেলৰ চৰিত্ৰত আনি পেলাই অসমীয়া যিবোৰ খিলঞ্জীয়া যিখিনি অস্তিত্বটো অসমৰ নোহোৱা কৰিলে এই গভৰ্ণমেণ্টে আৰু সেই চৰিত্ৰটো ধৰিবৰ কাৰণে সেই বুদ্ধিখিনি তেওঁলোকে ব্যৱহাৰ কৰি পেলাই অসমৰ চৰিত্ৰ নোহোৱা কৰিব বিচাৰিছে আৰু অসমৰ যিবোৰ বৰ্তমান যিকেইটা যুৱচাম বাচি আছে যিখিনি খিলঞ্জীয়া বাচি আছে তেওঁলোকে অসমৰ অস্তিত্ব নোহোৱা কৰিলে অসমৰ যিকোনো বস্তু তেওঁলোকে বিক্ৰী কৰিছে এটো যে আপোনালোকে চাওক অসমত 2 লাখ হাজাৰ কৰোৰ টকা লোন লৈছে আৰু অহাবাৰ এই ভ্ৰষ্ট যেটো মই ব্ৰাহ্মণ বুলি কৈছো হেমন্ত বিশ্ব শৰ্মা তেওঁ সিএম হৈ নাহে সেই কাৰণে তেওঁ যোৱাৰ আগত তেওঁ আসলে অসমখন পুঙা কৰিব বিচাৰিছে অপ্ৰিয় সত্য কিন্তু এখাৰে ভাষা কম আৰু সেই কাৰণে তৰুণ গগৈ ডাঙৰীয়া এখাৰ ভাষা কৈছিলে যে এটা অসমত যিজন এই হেমন্ত বিশ্ব শৰ্মা তেওঁ এটা এনেকুৱা ৰাজনীতিক যোন ৰাজনীতিকে ভৰিত ধৰিব পাৰে পিছত ডেগাৰো মাৰিব পাৰে গতিকে যেটো তেওঁ চৰিত্ৰ আজি ইমান বছৰে 20টা বছৰ 25টা বছৰ 30টা বছৰ হ'ব হল তেওঁ আজি কংগ্ৰেছৰ পৰা ইয়ালৈকে দল বাগৰি পেলাই আহি পেলাই তেওঁ ৰাজত্ব ভাৰত তেওঁ এই চৰিত্ৰবোৰ প্ৰকাশ কৰি আহিছিল আৰু যাৰ ফলত আজি অসমক তেওঁ তেতিয়াৰ পৰাই কুঙা কৰি আহিছিল তেওঁলোকে কংগ্ৰেছৰ নাম বদনাম কৰি আহিছিল আজি আহি পেলাই তেওঁলোকে বিজেপিত আহি লাষ্ট আহি পেলাই তেওঁলোকে আমাৰ যেটো খিলঞ্জীয়া চৰিত্ৰ আজি এই যে বাৰে কৈছো আৰ্মছ যে তেওঁলোকে এলাউটমেন্ট কৰিছে ইয়াৰ অৰ্থ এটাই আমাৰ যিখিনি বাকি থকা খিলঞ্জীয়া সেইখিনি ধ্বংসমুখী কৰি বিলুপ্তি কৰিব বিচাৰিছে অপ্ৰিয় সত্য যেনেকে এজিপিয়ে আমাৰ গুপ্ত হত্যা কৰি আমাৰ খিলঞ্জীয়া যিবোৰ ডেকা চাম যুৱচাম প্ৰতিটো মাকৰ বুকু কাঢ়ি খাইছিলে গুপ্ত হত্যা কৰি তে সেই চৰিত্ৰটোৱে এই বিজেপি চৰকাৰ এই যেটো ভ্ৰষ্ট বামুণ হেমন্ত বিশ্ব শৰ্মা তেওঁ আনিব বিচাৰিছে আৰু তাৰ কাৰণতে তেওঁ আজি মানুহক আৰ্মছ দিব বিচাৰিছে আৰু দ্বিতীয় কথা তেওঁ আৰু বাৰে কৈছো ৰাইজক জানিব দিছো কাৰণ ৰাইজে জানিব এই কাৰণে লাগে ৰাইজ হল প্ৰথম স্থান প্ৰথমে ৰাইজে যদি স্থান ল'ব পাৰে তেতিয়াহে আজি এই গভৰ্ণমেণ্ট সলনি হ'ব মই গভৰ্ণমেণ্ট আপোনালোকক ভোট দিব কাৰণে আপোনালোকে চাওক আমি যুৱচাম আশাবাদী এইবাৰ যুৱচামে এইকাৰণে আশাবাদী গৌৰৱ গগৈ ডাঙৰীয়া মাননীয় তেওঁৰ নেতৃত্বত নিশ্চিতৰূপে অসমত এটা নতুনত্ব আহিব আৰু অসমৰ এটা নতুন আশা আহিব সেই আশাৰ জৰিয়তে আমি আজি অসমক উজ্বলাব লাগিব জাতীয়তাবাদ ৰক্ষা কৰিব লাগিব কাৰণ মই নিজে যেতিয়া বজৰং দলত আছিলো আজি মাননীয় যেটো আমাৰ তৰুণ গগৈ ডাঙৰীয়া স্বৰ্গীয় তেওঁ কেতিয়াও আমাক অসন্মান কৰা নাছিলে কাৰণ তেওঁ যেটো জাতীয়তাবাদৰ প্ৰতি যেটো মৰম আৰু অসমীয়াৰ প্ৰতি যেটো মৰম আৰু হিন্দুত্ববাদৰ প্ৰতি যেটো মৰম হিন্দুত্ববাদ মানে হল সকলোকে আপোৱালৈ আত্মসন্মান একগোট কৰি পেলাই স্বাভিমান ধৰি পেলাই মৰম ধৰি পেলাই আত্মজ্ঞান আত্মত্যাগ ধৰ্মৰ প্ৰতি ভয় সেই চৰিত্ৰখিনি জ্ঞান ত্যাগ সেই গোটেইখিনি চৰিত্ৰ আজি তৰুণ গগৈ ডাঙৰীয়াৰ তাতে আছিল স্বৰ্গীয় আৰু সেই কাৰণে তেওঁৰ কৰ্মফলত আজি হেমন্ত বিশ্ব শৰ্মা লৰাৰ 22টা কোম্পানী বা 23টা কোম্পানীয়ে হয় কিন্তু যেটো চৰিত্ৰ আজি তৰুণ গগৈ ডাঙৰীয়াই তেওঁ লৰাক দি গৈছে সেইখিনি হল আত্মজ্ঞান আৰু আত্মজ্ঞানটোৰ অৰ্থ এইটোৱে যদি কোনোবা অশোক স্তম্ভটো পৰিচায় 16টা ভাষাৰ এটা ভাষাৰ আত্মত্যাগ আত্মজ্ঞান আছে মূল্যবোধ আছে জ্ঞান আছে স্থিতি আছে ধৰ্ম আছে ধৰ্মৰ প্ৰতি ভয় আছে হেনেকুৱা 16টা আছে সেই 16টা চৰিত্ৰৰ এটা চৰিত্ৰ বৰ্তমান এই ভণ্ড হিন্দুত্ববাদী চৰকাৰখনৰ নাই এই কথাষাৰ মই এইকাৰণে কৈছো ৰাইজে নিজে বিচাৰ কৰক ৰাইজে নিজে চাওক এই যে বানপানী হোৱাৰ কাৰণ কি গভৰ্ণমেণ্টে কৈছে এটা বগা হিয়াল আছে তেওঁলোকৰ দলত আছিল জয়ন্ত মল্ল ডাঙৰীয়া দল বাগৰা এটা বগা হিয়াল তেওঁ কৈছে ইউএছ টিমৰ পানী আহিছে মেঘালয়ৰ পানী আহিছে যদি এইবোৰ আহিছিলে তেওঁলোকৰ ইঞ্জিনিয়াৰবোৰে কি ঘৰাগাছ কাটি আছিল নেকি তেওঁলোকৰ ইঞ্জিনিয়াৰবোৰক যে কৰ্ম কৰিব দিছিল সেই কৰ্মবোৰ কিয় কৰিব দিছিল তেওঁলোকে টেকনিক্যালি চোৱা নাছিলে নেকি যদি তেওঁলোকে অসমখন ধৰি ৰাখিব নোৱাৰে
তেতিয়াহ'লে ৰাজত্বভাৰ তেওঁলোকে কিয় লৈছে গতিকে এইবোৰ টুলুঙা মন্তব্য দিয়া মানুহবোৰে হ'ল আচলতে দেশৰ বাবে ভয়ানক গতিকে অনুগ্ৰহ কৰি ৰাইজে বুজক সেইখিনি কথাই এখন জয় আই অসম